ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি লেন্সৰ ক্ষমতা বা পাৱাৰ অফ লেন্স মানে কি বুজিম আৰু তাৰ পিছত প্ৰশ্নাৱলীত থকা প্ৰশ্ন কেইটামান সমাধান কৰিম। প্ৰথমতে আহা আমি লেন্সৰ ক্ষমতা মানেনো কি তাকে বুজিলো। ধৰা হল এইখন এখন লেন্স। এই লেন্সখনৰ ফকাছটো আছে এইখিনিত। পোহৰ ৰশ্মি লেন্সখনৰ ওপৰত এনেকৈ পৰিছে আৰু প্ৰতিসৰণৰ পিছত এই ফকাছটোৰ মাজেৰে পাৰ হৈ গৈছে। এইখিনি হল ইয়াৰ ফকাছ দৈৰ্ঘ্য। আন এখন আমি লেন্স ধৰিলো। এই লেন্সখনৰ ফকাছটো হল ইয়াতে। পোহৰ ৰশ্মি পৰিছে সমান্তৰাল হৈ মুখ্য অক্ষৰ প্ৰতিসৰণৰ পিছত F পইণ্টলৈ অভিসাৰী হৈছে। এইখিনি হল ইয়াৰ ফকাছ দৈৰ্ঘ্য। এতিয়া এই দুটা চিত্ৰলৈ মন কৰিলে তোমাকে দেখিবা যে এইখন লেন্সৰ তুলনাত এইখন লেন্সে পোহৰ ৰশ্মিটোক বেছি পৰিমাণে অভিসাৰী কৰি তুলিছে। আৰু যিখন লেন্সে বেছি পৰিমাণে অভিসাৰী কৰে আমি সেইখন লেন্সৰ ক্ষমতা অধিক বুলি কওঁ। অৰ্থাৎ আমি সংজ্ঞাটো দিব লাগিলে এনেকৈ লিখিব পাৰিম লেন্স এখনে পোহৰ ৰশ্মিক যি মাত্ৰাত অভিসাৰী বা অপসাৰী কৰে তাৰ জোখকে লেন্সখনৰ ক্ষমতা বোলে। ইয়াতে আমি উত্তল লেন্স লৈছো। যদি আমি অৱতল লেন্স লওঁ তেতিয়াহ'লে আমি দেখিম যে লেন্সখনে পোহৰ ৰশ্মিক অপসাৰী কৰি তুলিছে। আৰু যিখন লেন্সে বেছি পৰিমাণে অপসাৰী কৰি তোলে সেই লেন্সখনক আমি ক্ষমতা বেছি বুলি কওঁ। এতিয়া গাণিতিকভাৱে লেন্সৰ ক্ষমতা P = 1/f, য'ত f হৈছে ফকাছ দৈৰ্ঘ্য। আৰু এই ফকাছ পাৱাৰৰ বা লেন্সৰ ক্ষমতাৰ SI একক হৈছে ডায়োপ্টাৰ। SI একক মানে ইয়াক আমি কিহত জোখো? আমি ফকাছ দৈৰ্ঘ্য যদি মিটাৰত জোখো তেতিয়াহ'লে আমি লেন্সখনৰ ক্ষমতাটো আমি ডায়োপ্টাৰত জোখো। আৰু এক ডায়োপ্টাৰ মানে হ'ল 1/মিটাৰ। মনত ৰাখিবা ডায়োপ্টাৰত লিখিবলৈ হ'লে এই ফকাছ দৈৰ্ঘ্যটো মিটাৰত থাকিব লাগিব। যদি তোমালোকৰ প্ৰশ্নত কেতিয়াবা ফকাছ দৈৰ্ঘ্যটো চেণ্টিমিটাৰত দিয়া হয় তেতিয়াহ'লে তোমাকে সেইটো চেণ্টিমিটাৰৰ পৰা মিটাৰলৈকে লৈ যাবা। এতিয়া কেইটামান উদাহৰণ লওঁ। যদি আমি কওঁ যে লেন্স এখনৰ ক্ষমতা +2 ডায়োপ্টাৰ তেতিয়াহ'লে লেন্সখনৰ ফকাছ দৈৰ্ঘ্যটো কি হ'ব? আমি ফকাছ P = 1/f পাইছো, হ'লে f হ'ব 1/p বা 1/2 অৰ্থাৎ 0.5 মিটাৰ। এতিয়া 0.5 মিটাৰ এইটো এটা ধনাত্মক ৰাশি হয়। আমি কি পালো? ফকাছ দৈৰ্ঘ্যটো ধনাত্মক পাইছো। অৰ্থাৎ আমাৰ যিখন লেন্স হয় সেইখন এখন উত্তল লেন্স হ'ব, কাৰণ আমাৰ উত্তল লেন্সৰ কাৰণেহে ফকাছ দৈৰ্ঘ্যটো ধনাত্মক হয়। ঠিক তেনেদৰে যদি আমি এনেকুৱা এখন লেন্স পাইছো যাৰ ক্ষমতাটো -2.5 ডায়োপ্টাৰ হয় তেতিয়া আমি P = 1/f, f = পাম 1/p বা -2.5 বা এইটো হ'ব -0.4 মিটাৰ। এতিয়া এইটোত চাবা আমি ঋণাত্মক পাইছো, মাইনাছ পাইছো, আৰু ঋণাত্মক ফকাছ দৈৰ্ঘ্য আমাৰ অৱতল লেন্সৰ ক্ষেত্ৰতহে থাকে। সেইকাৰণে আমাৰ লেন্সখন হ'ব অৱতল। অৰ্থাৎ ক্ষমতা যদি ধনাত্মক হয় লেন্সখন উত্তল হ'ব আৰু ক্ষমতা যদি ঋণাত্মক হয় লেন্সখন অৱতল হ'ব। এতিয়া আহা আমি প্ৰশ্নাৱলী 184 পেজত থকা প্ৰশ্নাৱলী কেইটা সমাধান কৰোঁ। লেন্স এখনৰ এক ডায়োপ্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া। লেন্স এখনৰ ক্ষমতা এক ডায়োপ্টাৰ কেতিয়া হ'ব? যেতিয়া আমাৰ ফকাছ দৈৰ্ঘ্যটো 1 মিটাৰ হয় তেতিয়াহ'লে আমাৰ লেন্সখনৰ ক্ষমতা 1 ডায়োপ্টাৰ হ'ব। সেইকাৰণে আমি লিখিব পাৰিম 1 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতাকে 1 ডায়োপ্টাৰ বোলে। দ্বিতীয় প্ৰশ্নটো হ'ল উত্তল লেন্স এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব তাৰ পৰা 50 চেণ্টিমিটাৰ দূৰত্বত গঠন কৰে। যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয় তেন্তে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত ক'ত ৰখা হৈছিল নিৰ্ণয় কৰা। এতিয়া এই প্ৰশ্নটোত কেইটামান পইণ্ট মন কৰিবা যে প্ৰতিবিম্ব গঠন হৈছে সৎ আৰু ওলোটা আৰু 50 চেণ্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠন হৈছে, অৰ্থাৎ v হ'ব 50 চেণ্টিমিটাৰ। আমি যিহেতু প্ৰতিসৰণৰ কথা পাতি আছো, লেন্সৰ কথা পাতি আছো, যেতিয়া আমাৰ সোঁফালে প্ৰতিবিম্ব গঠন হয়
তেতিয়া আমাৰ হট প্ৰতিবিম্ব হয় সেইকাৰণে v হ'ব 50 সেন্টিমিটাৰ আৰু এটা বস্তু কৈছে যে প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ আকাৰ সমান হয় হট আৰু উলটা আৰু সমান আকাৰ সেইকাৰণে আমাৰ যদি প্ৰতিবিম্বটো h dash হয় লক্ষ্য বস্তু h হয় তেতিয়া হলে আমি লিখিব পাৰিম h dash equal to minus h তোমালোকে যদি ৰশ্মি চিত্ৰবিলাক মনত কৰা প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ সমান আৰু প্ৰতিবিম্ব হট আৰু উলটা কেতিয়া হয় যেতিয়া আমাৰ লক্ষ্য বস্তুটো ভাস কেন্দ্ৰত ৰখা হয় বা ফকাসৰ দুগুণ দূৰত্বত ৰখা হয় তেতিয়া আমাৰ প্ৰতিবিম্ব আমাৰ আকাৰ লক্ষ্য বস্তুৰ আকাৰ সমান হয় চাবা আমি সেইখিনি বস্তুৱে উলিয়াম আমাক v equal to 50 সেন্টিমিটাৰ দিয়া আছে u ৰ মান আমি 50 সেন্টিমিটাৰ পাম খালি u থাকিব আমাৰ লক্ষ্য বস্তু থাকিব যিখন লেন্স হয় তাৰ বাওফালে এতিয়া আমি লিখিম m equal to v by u equal to h dash by h v by u equal to h dash ৰ ঠাইত আমি minus h লিখিলো h cancel হয় -1 পাম এতেকে v equal to হ'ব minus u বা u equal to হ'ব minus v অৰ্থাৎ -50 সেন্টিমিটাৰ এতেকে আমাৰ লক্ষ্য বস্তুটো উত্তল লেন্সৰ পৰা 50 সেন্টিমিটাৰ দূৰত্বত বাওফালে ৰখা হৈছে থাৰ্ড প্ৰশ্নটো হল 2 মিটাৰ ফকাস দৈৰ্ঘ্যৰ অৱতল লেন্স এখনৰ ক্ষমতা নিৰ্ণয় কৰা এতিয়া আমাক প্ৰশ্ন দিছে অৱতল লেন্স ফকাস দৈৰ্ঘ্য হল 2 মিটাৰ আৰু অৱতল লেন্স এখনৰ কাৰণে ফকাস দৈৰ্ঘ্যটো হল ঋণাত্মক সেইকাৰণে f equal to হ'ব -2 মিটাৰ এটাকে ক্ষমতা হ'ব p equal to 1 by f বা -0.5 পাৰ মিটাৰ বা এটো 0.5 ডায়োপ্টাৰ